How to control a noisy classroom? এটা হুলস্থুলীয়া শ্ৰেণীকোঠাক আমি কেনেদৰে নিয়ন্ত্ৰিত কৰিব পাৰোঁ? আপুনি বা মোৰ কথাকে ভাবকচোন, আমি যেতিয়া কিবা ট্ৰেইনিঙলৈ যাওঁ, অফ টাইমত বা ট্ৰেইনিং ষ্টাৰ্ট হোৱাৰ আগৰ সময়খিনিক আমি বিভিন্ন বিদ্যালয়ৰ পৰা অহা কলিগছসকলক লগ পাই পেলাই কিমান কথা পাতোঁ আৰু পৰিৱেশটো কিমান হুলস্থুলীয়া হৈ উঠে। আৰু ছাত্ৰ ছাত্ৰীসকলতো আছেই হুলস্থুল কৰিবৰ কাৰণে, বাচ্চা মানে হুলস্থুল। সেই হুলস্থুলীয়া পৰিৱেশক কণ্ট্ৰল কৰিবৰ কাৰণে আমি কিছুমান কিটিপ ব্যৱহাৰ কৰিব পাৰোঁ। আহক আমি চাওঁ কি কিটিপ ব্যৱহাৰ কৰি পেলাই আমি হুলস্থুলীয়া পৰিৱেশ শ্ৰেণীকোঠাত বন্ধ কৰিব পাৰোঁ বা কমাব পাৰোঁ। প্ৰথম কথাটোৱে হ'ল অপ্ৰয়োজনীয়ভাৱে তেওঁলোকক খালী ৰখাব নালাগে, এনেই বহাই থ'ব নালাগে। তেওঁলোকক প্ৰতিটো সময়তে কিবা নহয় কিবা কামত এংগেজ কৰি ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব লাগে। আৰু এক্টিভিটি কৰি যোৱা সময়খিনিত হুলস্থুল হোৱাটো কমন, সেইটো হুলস্থুল ভাল কথা, কিন্তু তেওঁলোকে ফ্ৰীতে বহি থাকিলে কৰিবনো কি, হুলস্থুলেটো কৰিব। ক্লাছ শ্বিফ্ট হোৱা সময়ত হোৱা হুলস্থুল, অৰ্থাৎ আপুনি ওলাই যোৱাৰ পিছত আৰু এজন শিক্ষক অহাৰ মাজৰ সময়খিনিত যি হুলস্থুল হয়, সেই সময়খিনি হুলস্থুল কণ্ট্ৰল কৰিবৰ কাৰণে আমি ক্লাছ মনিটৰ বা ক্লাছ কেপ্টেইনৰ ব্যৱস্থা কৰিব লাগে, যাতে ক্লাছ কেপ্টেইনজনৰ অনুমতি নোহোৱাকৈ কোনো বাহিৰলৈ নাযায়, বা কোনোবা যদি হুলস্থুল কৰে তেতিয়াহ'লে ক্লাছ কেপ্টেইনজনে তেওঁৰ নাম বৰ্ডত লিখি ৰাখে। বাহিৰলৈ যাতে দুজনতকৈ অধিক একেলগে যাব নোৱাৰে, ল'ৰা এজন আৰু ছোৱালী এগৰাকীহে একেবাৰতে যাব পাৰে, তাৰ ব্যৱস্থা কৰিব লাগে। এনি টাইম পানিছমেণ্ট নকৰি পেলাই তেওঁলোকক বুজাবও লাগে যে চোৱা, তোমালোকে হুলস্থুল কৰা আৰু সেইকাৰণে হেড টিচাৰে মোক বেয়া পায়। তোমালোকে হুলস্থুল কৰা সেইকাৰণে SMC মানুহে আহি পেলাই মোক কয় যে মই ক্লাছ কণ্ট্ৰল কৰিব নাজানো, মই ভাল শিক্ষক নহয়, তোমালোকৰ কাৰণে মই কথা শুনিব লাগে, সেই গতিকে তোমালোকে মোৰ লগত কোঅপাৰেট কৰা। যিখিনি সময়ত তেওঁলোকে শান্ত হৈ থাকে আপোনাৰ কথা মানি লৈ পেলাই, সেইখিনি সময়ত শান্ত হৈ থকাৰ কাৰণে এপ্ৰিচিয়েটো কৰিব লাগে। ক্লেপ বজাব দিব পাৰে যে গোটেই তোমালোক শান্ত হৈ আছিলা, সেইকাৰণে তোমালোক গোটেইকেইজনৰ কাৰণে এটা ক্লেপ দিয়া। তেনেধৰণে আপোনালোকে এপ্ৰিচিয়েট কৰিব পাৰে। বাকী বৰ্ডত লিখা সময়ত যোনটো হুলস্থুল হয়, সেই সময়ৰ হুলস্থুলটো কণ্ট্ৰল কৰিবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীৰ প্ৰতি সম্পূৰ্ণৰূপে পিঠি দি পেলাই বৰ্ডত লিখি যোৱা প্ৰচেছটো বন্ধ কৰিব লাগে। লিখি থকা সময়খিনিত ক্লাছটোৰ লগত কানেক্ট হৈ থাকিবৰ কাৰণে আপুনি চেষ্টা কৰিব। যোনটো বাচ্চাই বেছিকৈ উৎপাত কৰে তাক বিজি ৰাখিবৰ কাৰণে কিবা প্ৰকাৰে আপুনি চেষ্টা কৰিব। ৰেণ্ডমলি কাৰোবাক খাৰা কৰাই পেলাই কিবা এটা প্ৰশ্ন আপুনি সুধি দিব, তেতিয়া চব এলাৰ্ট হৈ থাকিব, কেতিয়া কাক সোধে গম পোৱা নাযাব, যিহেতু গোটেই মুখাই এলাৰ্ট হৈ থাকিব। আৰু বৰ্ডত লিখি থাকোঁতে কথা পাতি মানে অৰ্থাৎ কুৱেশ্যন কৰি আপুনি লিখিবলৈ চেষ্টা কৰিব। পঢ়াই থাকোঁতে যিবোৰ ল'ৰা ছোৱালীয়ে উৎপাত কৰে সিহঁতৰ ওচৰত গৈ পেলাই আপুনি পঢ়াব, তেতিয়া বাকী ল'ৰা ছোৱালীখিনি যেতিয়া আপোনালৈ মন দিব, সেই বাচ্চাটোলৈও মন দিয়া বুলি ভাবি পেলাই সি উৎপাত কৰা বন্ধ কৰিব, বা আপুনি তাৰ ওচৰত থকাৰ কাৰণে সি আপোনাৰ নজৰত আছে বুলি সি গম পাব আৰু সি উৎপাত নকৰিব। সেই সময়ত যোনটো হুলস্থুল কৰে তাৰ কাৰণে কি হয় যে সিহঁতে 5-6 ঘণ্টা বিদ্যালয়ত থাকি পেলাই শেষৰ সময়লৈকে আমুৱাই যায় আৰু উৎপাত কৰে। তাৰ কাৰণে আপোনালোকে 5-6 মিনিট আগত ছুটিৰ আপোনালোকে কিবা এটা ফান এক্টিভিটি তেওঁলোকক কৰাব পাৰে, যাতে তেওঁলোকে এনাৰ্জি ৰিগেইন কৰি পেলাই ফূৰ্তিত ঘৰলৈ উভতি যাব পাৰে। আৰু এটা বোনাছ কিটিপ, আপুনি যিকোনো সময়তে যদি ল'ৰা ছোৱালীয়ে হুলস্থুল কৰি আছে আৰু আপুনি ভাবে যে মই ল'ৰা ছোৱালীখিনিক এটেনশ্যন ল'বলৈ বেলেগ উপায়েৰে পাই থকা নাই, আপুনি এটা কাম কৰিব পাৰে, যিকোনো এটা সাধু বা গল্প আপুনি লাহে লাহেকৈ কোৱা আৰম্ভ কৰিব পাৰে, যাতে সিহঁতে শুনা নাপায়। তেতিয়া এটা দুটাকৈ বাচ্চাই মন দিওঁতে গোটেই মুখাই মন দিব যে ছাৰে বা বাইদেৱে কিনো কৈ আছে, আমি শুনা পাই থকা নাই, উৎপাত কৰি থকাৰ কাৰণে। তেওঁলোকে উৎপাত বন্ধ কৰি আপুনি কি কৈ আছে তাক শুনিবৰ কাৰণে চেষ্টা চলাব। আপোনালোকৰ ওচৰতো যদি কিবা টেকনিক আছে কিদৰে হুলস্থুলীয়া শ্ৰেণীকোঠা কণ্ট্ৰল কৰিব পাৰি, তেন্তে কাইণ্ডলি শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টি যদি চাই ভাল পাইছে তেন্তে লাইক এণ্ড শ্বেয়াৰ কৰিব, আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব।